স্বাগতম জনাইছো মহিমাক নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত লাইভ আহি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰে ভিতৰত এটা হৈছে নিযুত মইনা কাইলৈৰ পৰা নিযুত মইনা আঁচনি প্ৰপত্ৰ বিতৰণ কৰা হ'ব গতিকে ছাত্ৰীসকলক অতি শীঘ্ৰে প্ৰপত্ৰ সংগ্ৰহ কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে ইয়াৰ উপৰি নিযুত মইনা আঁচনিৰ কেতিয়া ধন সোমাব প্ৰথম কিস্তিৰ ধন কেতিয়া ছাত্ৰীসকলে লাভ কৰিব সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ আগতে জনোৱাৰ চেষ্টা কৰিছো তথ্য মেট্ৰিক উত্তীৰ্ণ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভত আহি বহুকেইটা মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ কাইলৈৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ কাইলৈৰ পৰাই বিতৰণ কৰা হ'ব প্ৰপত্ৰ গতিকে ছাত্ৰীসকলে যাতে সোনকালে সংগ্ৰহ কৰে ছাত্ৰীসকলে শীঘ্ৰে প্ৰপত্ৰ সংগ্ৰহ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব ছাত্ৰীসকলে 10 অক্টোবৰতে লাভ কৰিব ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰাসকলে পাব 1000 টকাকৈ লাভ কৰিব আৰু দ্বিতীয় বৰ্ষত উন্নীত হলে লাভ কৰিব এই টকা গতিকে ছাত্ৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধনসমূহ স্নাতকোত্তৰ নামভৰ্তি কৰাসকলে পাব 12500 টকা লাভ কৰিব বিশ্ববিদ্যালয়ত পঢ়িলে 2500 টকাকৈ লাভ কৰিব প্ৰতি মাহে বিশ্ববিদ্যালয়ত পঢ়িলে প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু নিশা তেওঁ ফেচবুক লাইভ আহি এই কথা ঘোষণা কৰিছে নিযুত মইনা আঁচনি সন্দৰ্ভত ঘোষণা কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰে ভিতৰত মেট্ৰিক উত্তীৰ্ণ লাখ লাখ ছাত্ৰীসকলৰ বাবে ভাল খবৰ ডাঙৰ খবৰ দিছে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ গতিকে প্ৰপত্ৰ ছাত্ৰীসকলে যাতে শীঘ্ৰে সংগ্ৰহ কৰে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলক মন্তব্য কৰিছে ছাত্ৰীসকলক উদ্দেশ্যে যাতে ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ শীঘ্ৰে সংগ্ৰহ কৰে যেটো কাইলৈৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ সকলোৱে যেটো অধীৰ আগ্ৰহেৰে ৰৈ আছিল অপেক্ষা কৰি আছিল যে ছাত্ৰী বিশেষকৈ ছাত্ৰীসকলে অপেক্ষা কৰি আছিল যে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ কেতিয়া দিব বুলি সকলোৱে অপেক্ষাৰে ৰৈ আছিল আৰু অৱশেষত সকলোৰে অপেক্ষাৰ অন্ত পৰিছে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ কেতিয়া দিব মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ গতিকে ছাত্ৰীসকলে যাতে শীঘ্ৰে সংগ্ৰহ কৰে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ইয়াৰ উপৰি 10 অক্টোবৰতে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন ছাত্ৰীসকলে লাভ কৰিব আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰাসকলে লাভ কৰিব 1000 টকাকৈ লাভ কৰিব প্ৰতি মাহে দ্বিতীয় বৰ্ষত উন্নীত হলে এই টকা লাভ কৰিব আনফালেকৈ স্নাতকোত্তৰ নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 12500 টকা পাব বিশ্ববিদ্যালয়ত পঢ়িলে প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে নিশা তেওঁ লাইভ আহিছিল আৰু লাইভত তেওঁ এই কথা ঘোষণা কৰিছে গতিকে ছাত্ৰীসকলে যেটো অধীৰ আগ্ৰহেৰে ৰৈ আছিল অপেক্ষা কৰি আছিল আৰু এয়া ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম নিযুত মইনা মানে কি অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম এই বছৰ প্ৰায় 3 লাখ অহা বছৰ 3 লাখ তাৰ পিছৰ বছৰ 3 লাখ 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম তাৰ পিছতে আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম এই আঁচনিখনত কি পাব উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব হায়াৰ সেকেন্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব ছোৱালীসকলে পাব বিয়া হলে কিন্তু নাপাব বিয়া নোহোৱা থাকালৈকে পাব বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব বাল্য বিবাহটো হৈয়ে গল কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে 2 মাহ গৰম বন্ধ থাকে আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত অৱশ্যে বিশ্ববিদ্যালয় ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম সাংবাদিক মেল এখনো আছে তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম মই অসমৰ
প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনী কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম। যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব, ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম। 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো, যদিহে আপোনালোকৰ পৰা ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ। কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ, অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম, অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব, আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব। অহা